অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচনৰ দোকানীৰ অনিয়ম আপুনি দেখিছে নেকি? চৰকাৰে লৈ আছে অভিযোগ। এই নম্বৰত দিয়ক অভিযোগ, লগে লগে হ'ব একশ্যন। কোনোবা ৰেচনৰ দোকানীক যদি আপুনি ৰেচনৰ সামগ্ৰী দিয়াত অনিয়ম দেখা পাইছে, তেন্তে লগে লগে আপুনি দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেও আপুনি ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে বিহে নম্বৰ, আৰু আপুনি ডায়েল কৰক 1800-345-3611। কেতিয়াবা ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত, আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 1967, কল কৰি দিব পাৰিব অভিযোগ। এতিয়াৰে পৰা নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য হ'ব, আৰু লগতে অনিয়ম প্ৰমাণিত হ'লেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। ৰেচন সংগ্ৰহ কৰিবলৈ EPO দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰাইজৰ সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। ৰেচনৰ দোকানীয়ে নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে EKYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক EKYC আপডেট। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয় দৰ্শকসকল, পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী মহিলা 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ চৰকাৰে দিব নতুন সুবিধা। গুৱাহাটীত নতুন ব্ৰেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক দিয়া হৈছে নিৰ্দেশ। ব্ৰেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব নতুন সুবিধা। বৰ্তমান থকা ব্ৰেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা। তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব নতুন সুবিধা, আৰু ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনেধৰণৰ ব্যৱস্থা। আত্মসহায়ক গোটৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ ঘোষণা কৰিছে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। পেট্ৰল পাম্পৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ। পেট্ৰল কমকৈ দিয়া, পেট্ৰলত কেৰাচিন মিহলোৱা সন্দেহ হ'লে গ্ৰহণ কৰক পদক্ষেপ। প্ৰত্যেক পেট্ৰল পাম্পতে উপলব্ধ আছে কমপ্লেইন বক্স। চেলছ অফিচাৰে আহি পৰ্যবেক্ষণ কৰে কমপ্লেইন বক্সসমূহ। আনকি চেলছ অফিচাৰ অহা পলম হ'লে ফোন কৰি দিব পাৰিব অভিযোগ। পেট্ৰল পাম্পৰ এখন বিশেষ চাৰ্টত লিখি থোৱা থাকে নম্বৰসমূহ। প্ৰত্যেক পেট্ৰল পাম্পৰ কোম্পানীৰ ট'ল ফ্ৰী নম্বৰ উপলব্ধ আছে গুগলত। ট'ল ফ্ৰী নম্বৰত ফোন কৰি ঠিকনাসহ দিব পাৰিব অভিযোগ। এটা বিগ ব্ৰেকিং নিউজ। এই 5টা ভুল কেতিয়াও নকৰিব, নহ'লে বিপদত পৰিব আপুনি। আপোনাৰ 5টা ভুলে খালী কৰি দিব পাৰে বেংকৰ একাউণ্ট। প্ৰতিগৰাকী গ্ৰাহকক সতৰ্ক কৰি দিছে SBIয়ে। OTP পিন CVVক লৈ সাৱধান হওক আপুনি। প্ৰবঞ্চকে আপোনাৰ পৰা লৈ যাব পাৰে OTP পিন CVV। জন্মৰ তাৰিখ, ডেবিট ক্ৰেডিট কাৰ্ডৰ নম্বৰ, বেংক ইউজাৰ ID, পাছৱাৰ্ড কাকো নজনাব আপুনি। গোপনে ৰাখক ডেবিট ক্ৰেডিট কাৰ্ডৰ পিন নম্বৰ, OTP CVV। ATMৰ কোনো তথ্যই নিদিব অথবা মোবাইলত সংৰক্ষণ কৰি নথব। RBI, SBI, আৰক্ষী অথবা কোনো নাম লৈ প্ৰবঞ্চকে বিচাৰিব পাৰে একাউণ্টৰ তথ্য। কোনো কাৰণতে ফোন কলত নিদিব আপোনাৰ বেংকৰ তথ্য। এইটো জানি ৰাখক যে কেতিয়াও বেংকে আপোনাৰ পৰা OTP পিন CVV UPIৰ তথ্য নলয়। ফোন নম্বৰ, মেইল বিচৰা এপ মোবাইলত ডাউনলোড কৰাৰ পৰা বিৰত থাকক। মেইল বা মেছেজত অজ্ঞাত লোকে প্ৰেৰণ কৰা লিংকত ক্লিক নকৰিব, আৰু লগতে মেছেজ, মেইল অথবা সামাজিক মাধ্যমত লোভনীয় অফাৰত ভুল নাযাব, নহ'লে বিপদ হ'ব পাৰে আপোনাৰ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। দুখীয়া পৰিয়াললৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব হিমন্ত চৰকাৰে। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনি। আমি সকলো দুখীয়া পৰিয়ালকে ঘৰ উপহাৰ দিম। বহু দুখীয়া মানুহ বঞ্চিত হৈছে চৰকাৰী ঘৰৰ আঁচনিৰ পৰা। এইবাৰ PMAY ঘৰৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনতো ঘৰ লাভ কৰিব দৰিদ্ৰ লোকসকলে।
সকলো দুখীয়াকে এই আঁচনিত সাঙুৰি লোৱাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাল হ'বনে বেয়া হ'ব? 20 তাৰিখে আজিৰ দৰে গা পা ধুই ৰখি থাকিব। ক'ত আহিব লাগে মই কম, বেছি দূৰত আহিব নালাগে, গাঁৱতে, ইমান দূৰলৈকে আহিব নালাগে। 20 তাৰিখে মোবাইলটো চাই থাকিব। গুৱাহাটীৰ পৰা মই টুপুং কৰি 8,000 টকা পঠাই দিম। ভাল হ'বনে বেয়া হ'ব? 20 তাৰিখে